নমস্কাৰ বন্ধুসকল যেহেতু আজি কিছু সময়ৰ আগতে 10টা বজাৰ পৰা 12টা বজালৈ 2 ঘণ্টাৰ বাবে আমাৰ এছআই এক্সাম পতা হৈছিল আৰু সেই এছআই এক্সামৰ কুৱেশ্যন পেপাৰ বৰ্তমান মোৰ হাতত আহি পৰিছে যেহেতু কুৱেশ্যন পেপাৰসমূহ ঘৰলৈ লৈ যাব দিয়া হৈছে 100 মাৰ্কৰ আসাম পুলিচৰ ABSI UBSI আৰু দুইটাৰ বিভাগৰ এক্সাম যেহেতু এটা পেজতে পাতিছে বা এখন পেপাৰতে যেহেতু পাতিছে যেহেতু আমাৰ এক্সাম হৈ গ'ল কিছু সময়ৰ আগতে এটা কুৱেশ্যনসমূহ আপোনালোকৰ আগত বা তোমালোকৰ আগত দেখুৱাবলৈ লৈছোঁ ভালদৰে মন কৰিবা আৰু বহুতেই 80+ পাম বুলি কৈছে কাৰণ তেওঁলোকে পঢ়াৰ ভিতৰত মানে জিকেসমূহ কমন পৰিছে আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত বেছি মানে কুৱেশ্যনসমূহ আহিছে এটা ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটোৱে ভালকৈ মন কৰক আজি এছআই এক্সামৰ যি কুৱেশ্যন আহিছে বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল সেইটো আহিছে 1 নম্বৰ কুৱেশ্যন তাৰপৰা তিনিটা লেংগুৱেজত আহিছে যিহেতু ইংলিছো আহিছে 2 নম্বৰ কুৱেশ্যনটো চাওক নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আহিছিল ইয়াত অপশ্যনবোৰ আছে আৰু 3 নম্বৰটো চাওক ভালদৰে কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল আৰু 4 নম্বৰটো ভালদৰে মন কৰিব আৰু বহুকেইটা কুৱেশ্যনে যিহেতু আহিছে আৰু সিন্ধু সভ্যতা 2000 সিন্ধু সভ্যতা এইটো আহিছিলে 6 নম্বৰ সিন্ধু সভ্যতা 1915 চনত প্ৰথমবাৰৰ বাবে ক'ত অনুষ্ঠিত হৈছিল বা তেনেকুৱা ধৰণৰ কোনো এটা কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল আৰু তেওঁলোকে পঢ়াৰ ভিতৰত বহুতৰে কমন পৰিছে বুলি কৈছে কুৱেশ্যনসমূহ আৰু 5 নম্বৰ এইটো কুৱেশ্যনটো চাওক ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিল আৰু বহুতে কৈছে 80+ পাম বুলি কুৱেশ্যনসমূহ তেওঁলোকে ভবামতে পাইছে বা কমন পৰিছে খালি ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত বা আসাম মানে অসমৰ ফালৰ পৰা যিমানখিনি কুৱেশ্যন আহিছে আসাম জিকে বুলি আমি যাক কওঁ আসাম জিকে বুলি ক'লে হয়তো বহুতে ভাবে যে নৰ্মেলি যিখিনি আমি কুৱেশ্যন পাই থাকোঁ সেইখিনি আহে কিন্তু তেনেকুৱা নহয় এবাৰ বহুত ভিতৰুৱাকৈ আমি সোমাই যাব পৰাকৈ কুৱেশ্যনসমূহ আহিছে ইয়াত চাওক আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল 1905 চনত ডিব্ৰুগড় বুলি দিছে শুদ্ধ নে ভুল নাজানো বাৰু ইয়াত বহুখিনি কুৱেশ্যনে আহিছে জিকে মেথছ ৰিজনিংখিনিও বহুত ইজি আহিছে বুলি কৈছে মানে 80+ বহুতে পাম বুলি কৈছে আৰু এইটো কুৱেশ্যন চাওক 8 নম্বৰটো আছিলে যে শংকৰদেৱৰ মাতৃৰ নাম কি আছিল আজি আসাম পুলিচৰ ৰিটেন এক্সামিনেশ্যনত আহিছে যে শংকৰদেৱৰ মাতৃৰ নাম কি আছিল এইবোৰ কুৱেশ্যন আমি পাই থকা কুৱেশ্যনে আহিছে খালি ষ্টুডেণ্ট কিছুমানৰ মানে বা কেণ্ডিডেটৰ বহুতৰে তাত খেলিমেলি হৈছে বুলি কৈছে কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল বা তেওঁলোকে এইসমূহ পঢ়ি থাকোঁতে কমন পাইছিল কিন্তু তেওঁলোকৰ তাত মানে খেলিমেলি লাগিছে বুলি কৈছে বাকী এনেকুৱা ধৰণৰ কুৱেশ্যনে এইবোৰ নিশ্চয় দেখিছে আৰু পাছৰ কুৱেশ্যনসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই থাকিব আৰু পাছৰ কুৱেশ্যনবোৰ এনেকুৱাই আৰু প্ৰত্যেকৰে কুৱেশ্যন পেপাৰৰ মানে তেওঁলোকৰ কুৱেশ্যনৰ যি নম্বৰবোৰ থাকে তেওঁলোকৰ কুৱেশ্যনৰ নম্বৰবোৰ মানে বেলেগ আহিছে কুৱেশ্যন এখন পেপাৰে বা কুৱেশ্যন সকলো কুৱেশ্যন পেপাৰতে একেবোৰ কুৱেশ্যনে আছে যোনিবা এইখন কুৱেশ্যন পেপাৰ 4 নম্বৰ কুৱেশ্যনটো বেলেগ আছে বা বেলেগ এখন পেপাৰ 4 নম্বৰ কুৱেশ্যনটো বেলেগ আছে তেনেকুৱা খালি কুৱেশ্যন একে খালি নম্বৰখিনি মানে অলপ ইফাল সিফালকৈ দিছে বাকী এইবোৰ দেখিছে আপোনালোকে নিশ্চয় বহুত ইজি আহিছে বুলি কৈছে কিছুমানে খালি 80+ বহুতে পাম বুলি কৈছে আজি আসাম পুলিচ যি ৰিটাৰ্ণ এক্সামিনেশ্যন হৈ গৈছে এতিয়া অৰুণোদয় প্ৰথমগৰাকী সম্পাদক কোন আছিল নাথান ব্ৰাউন হয়নে নহয় তোমালোকে মন কৰিবা আমি যিখিনি সচৰাচৰ পঢ়ি থাকোঁ বহুতৰে কমন পৰিছে জিকে আৰু মেথছ ছায়েন্স যেনেকুৱা যি ধৰণৰ নহওক আজি যিখিনি আহিছিলে বাকী এনেকুৱা ধৰণে আজি আছিলে আৰু জিকে বহুত আহিছে বুলি কৈছে আৰু নেক্সট পেপাৰখিনি ভালকৈ ডিছকাছ কৰি এটা ভিডিঅ' দিবলৈ নিশ্চয় চেষ্টা কৰিম চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল এইবোৰ কুৱেশ্যন আহিছে জিকে যথেষ্টখিনি আহিছে কিন্তু খালি অপশ্যনত তেওঁলোকৰ তাত খেলিমেলি হৈছে বহুতৰে টাইমটো নাই পোৱা বুলি কৈছে যে 2 ঘণ্টাত আমাৰ খেলিমেলি লাগিব মেথছ আৰু যি মেথছখিনিৰ কাৰণে যথেষ্ট টাইম লাগিছে বুলি কৈছে বাৰু যিকি নহওক এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে ভিডিঅ'সমূহ যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰিম আজি হৈ যোৱা আসাম পুলিচৰ যি AB আৰু UBSI ৰিটেন এক্সাম হৈ গৈছিল 5 জানুৱাৰী 2025 10টা বজাৰ পৰা 12টা বজালৈ সেই আজি 5 জানুৱাৰী ৰিটেন এক্সামিনেশ্যন হোৱাৰ কুৱেশ্যন পেপাৰ এইখনেই হয় বৰ্তমান আৰু ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰিবা